নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ 350 খনতকৈও অধিক মাদ্ৰাসা মছজিদ মাজাৰ ঈদগাহক উচ্ছেদ চলাইছে এবাৰ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত ওয়াকফ সংশোধনী আইন বলবৎ হোৱাৰ পাছতেই লাহে লাহে মছজিদসমূহক মাদ্ৰাসাসমূহক মাজাৰ ঈদগাহক লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰে নেপালৰ সীমান্তৱৰ্তী অঞ্চলত 350টাতকৈও অধিক মছজিদ মাদ্ৰাসা আৰু মাজাৰক উচ্ছেদ চলাইছে অবৈধ বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰে মছজিদ মাদ্ৰাসা মাজাৰ ঈদগাহক উচ্ছেদ চলাইছে আন এটা খবৰ দেশৰ বাবে প্ৰাণ দিয়া মুহাম্মদ ইমতিয়াজৰ পৰিয়াললৈ 50 লাখ টকাৰ সাহায্য ঘোষণা কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 10 মেত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল বিএছএফৰ এছআই মুহাম্মদ ইমতিয়াজ আন এটা খবৰ প্ৰতিজন সৈনিকৰ প্ৰতি প্ৰতিজন ভাৰতীয় কৃতজ্ঞ সেনাৰ পৰাক্ৰমৰ বাবে সফল হৈছে অপাৰেচন সিন্দুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মন্তব্য কৰিছে আন এটা খবৰ জম্মু কাশ্মীৰত সেনাৰ গুলিত লস্কৰ ই তৈয়বৰ 3 সন্ত্ৰাসবাদীৰ মৃত্যু সুপিয়ানা 3 সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰিছে নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰা হৈছে বহুতো মাৰণাস্ত্ৰ আন এটা খবৰ ৰঙাপাৰাত পাকিস্তানক সমৰ্থন কৰি আটক হৈছে সুকুৰ আলী পাকিস্তান জিন্দাবাদ পোষ্ট কৰি আটক হৈছে সুকুৰ আলী ইনষ্টাগ্ৰামত পাকিস্তান জিন্দাবাদ লিখি শ্বেয়াৰ কৰিছিল এটা পোষ্ট আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও কৰিছিল তাৎসিল্য সূচক মন্তব্য আৰু এই মন্তব্য কৰাৰ কিছু সময়ৰ পাছতেই ৰঙাপাৰাত পাকিস্তানক সমৰ্থন কৰা সুকুৰ আলীক আটক কৰা হৈছে পৰৱৰ্তী খবৰ ভয়ংকৰ ইয়াৰ ষ্ট্ৰাইক কৰিছে ম্যানমাৰত বিস্ফোৰণত 20 জনকৈ শিক্ষাৰ্থী সহ 2 জন শিক্ষকৰ কৰুণ মৃত্যু ঘটনাত আহত হৈছে 50টি শিশু সাগিয়াঙৰ এখন বিদ্যালয়ত এই বিস্ফোৰণ সংঘটিত হৈছে জুনটা মিলিটাৰীয়ে স্বীকাৰ কৰিছে বিস্ফোৰণৰ দায়িত্ব তাবিয়ান টাউনশ্বিপ এলেকাৰ অহেতিন টুইন গাঁৱত এই ভয়ংকৰ ইয়াৰ ষ্ট্ৰাইক কৰিছিল জুনটা মিলিটাৰীয়ে আৰু এই আক্ৰমণত ইয়াৰ ষ্ট্ৰাইকত 20 শিক্ষাৰ্থী সহ 2 জন শিক্ষক নিহত হৈছে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নায়ক অপাৰেচন সিন্দুৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ দিছে দিল্লী জামে মছজিদৰ ইমামৰ নাতিয়ে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক উচিত উত্তৰ দিছে আৰু অপাৰেচন সিন্দুৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে আন এটা খবৰ যোৰহাটত এইবাৰ নচলিল কংগ্ৰেছৰ যাদু গৌৰৱ গগৈৰ মেজিক এবাৰ বন্ধ হৈ গ'ল যোৰহাটত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত পৰাস্ত হৈছে যোৰহাটত কংগ্ৰেছ পৰাজয়ৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ সেমি ফাইনেলত পৰাস্ত হোৱাৰ পিছতো 2026ক লৈ আশাবাদী গৌৰৱ গগৈ আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীয়ে আঁচনি ৰূপায়ণৰ কথা কৈ বা লয় কিন্তু টকা ক'ৰ পৰা আহিল সেইটো নকয় ধাৰ লৈ সকলো কামেই কৰিব পাৰে জনতাৰ মূৰত বুজা থৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সফলতাৰ কথা কৈছে কিন্তু হিয়া আসল সফলতা নহয় বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আন এটা খবৰ পঞ্চায়ত নিৰ্বাচনত ঐতিহাসিক বিজয় লাভ কৰিছে বিজেপিয়ে অসম পঞ্চায়ত নিৰ্বাচন 2025ত চমকপ্ৰদ বিজয় লাভ কৰিছে বিজেপিয়ে 397টা জিলা পৰিষদত 300 আসন লাভ কৰিছে বিজেপিয়ে আৰু বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ হৈছে 77.72% আৰু বিজেপিয়ে আঞ্চলিক পঞ্চায়তত 2192 খন আসনৰ ভিতৰত 1436 খন আসন লাভ কৰিছে আঞ্চলিক পঞ্চায়তত 66% ভোট লাভ কৰিছে বিজেপিয়ে
ইফালে পঞ্চায়ত নিৰ্বাচনত ধূলিসাৎ হৈছে কংগ্ৰেছ আৰু AIUDF। আন এটা খবৰ 17 মে'ৰ পৰা পুনৰ আৰম্ভ হ'ব IPL। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলৰ আৰম্ভ হ'ব বাকী থকা মেচসমূহ। ভাৰত পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে স্থগিত কৰা হৈছিল IPLৰ খেলসমূহ। 17 মে'ৰ পৰা পুনৰ ভাৰতত আৰম্ভ হ'ব IPL। পৰৱৰ্তী খবৰ গৌৰীপুৰত পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে এইগৰাকী লালচান আলী। এতিয়ালৈকে অসমত 53জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দিনক দিনে বৃদ্ধি পাইছে অসমত থাকি পাকিস্তানক সমৰ্থন কৰা লোকৰ সংখ্যা। আৰু যোনেই প্ৰত্যক্ষ পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিছে সামাজিক মাধ্যমত সকলোকে এটাকৈ গ্ৰেপ্তাৰ কৰি আছে অসম আৰক্ষীয়ে। এবাৰ গৌৰীপুৰত পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে এইগৰাকী লালচান আলী। পৰৱৰ্তী খবৰ যদি পাকিস্তানৰ লগত আলোচনা হয় তেন্তে POKৰ ওপৰতহে হ'ব। সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ প্ৰতিজন নাগৰিকৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে থিয় দিছে। সন্ত্ৰাসবাদক দমন কৰিবলৈ সেনাক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। পাকিস্তানৰ বাহাৱালপুৰ আৰু মুৰিদকে বিশ্বৰ সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় আখ্যা দি মোদীয়ে আৰু কৈছে যে বিশ্বৰ য'তেই বৃহৎ আক্ৰমণ সংঘটিত হৈছে সেই সকলোবোৰে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিৰ সৈতে জড়িত হৈ আছে। বাহাৱালপুৰ আৰু মুৰিদকে বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় হৈ পৰিছে। পাকিস্তান গভীৰ হতাশাত ভুগিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে ভাৰতৰ এনে কাৰ্যৰ বাবে পাকিস্তান গভীৰ হতাশাত ভুগিছে। হতাশাই আগুৰি ধৰাত বিভ্ৰান্ত হৈ পৰিছে পাকিস্তান। ভাৰতে কল্পনাতীতভাৱে পাকিস্তানক ধ্বংস কৰিলে সেয়ে তেওঁলোক পলাবলৈ উপায় বিচাৰিবলৈ ধৰিছে। 10 মে' দুপৰীয়া পাকিস্তানী সেনাই আমাৰ সেনাৰ সৈতে যোগাযোগ কৰিলে যেতিয়ালৈকে আমি সন্ত্ৰাসবাদক বৃহৎ পৰিসৰত ধ্বংস কৰি পেলালো। এতিয়াৰ বাবে প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰখাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় আমি এতিয়াৰ বাবে আমাৰ প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছো। পাকিস্তানে কেনে মনোভাৱ প্ৰদৰ্শন কৰে আমি আগন্তুক দিনত লক্ষ্য কৰিম। ভাৰতীয় সেনাৰ 3টা বাহিনী আৰু BSF সষ্টম হৈ আছে। সাৰ্জিকেল আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত অপাৰেশ্যন সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এই নীতি।